গোৱালপাৰাৰ শিমলিতোলা কামাৰপাৰাত ছাত্ৰ সন্ধানহীন। গোৱালপাৰাৰ শিমলিতোলা কামাৰপোতা গাঁৱৰ এটা দুখীয়া শ্ৰমিক পৰিয়ালত বিৰাজ কৰিছে শোক আৰু চেঞ্চেলৈ। বৃহস্পতিবাৰৰ পুৱাতে ইউনিফৰ্ম পিন্ধি স্কুললৈ গৈ এই মুহূৰ্তলৈ ৰহস্যজনকভাৱে সন্ধানহীন হৈ আছে পৰিয়ালটোৰ 15 বছৰীয়া ফুলচান আলী নামৰ এই কিশোৰ ছাত্ৰজন। ফুলচান আলী নগৰপাৰাৰ এলিগেণ্ট ইনষ্টিটিউটৰ 10মান শ্ৰেণীৰ ছাত্ৰ। পুত্ৰৰ একো সংসুত নাপায় এতিয়া পৰিয়ালটোত সকলোৰে মাজত কান্দোনৰ ৰোল উঠিছে। কোনো সদাশয় লোকে কিশোৰজনৰ কিবা সম্ভেদ পালে 6001428510 পিতৃ সাইফুল ইছলামৰ মোবাইল নম্বৰত অথবা আৰক্ষীত যোগাযোগৰ বাবে কাতৰভাৱে আহ্বান জনাইছে পিতৃ মাতৃ দুয়োৱে। মোৰ ল'ৰা যোৱাকালি বৃহস্পতিবাৰে স্কুলত গৈছে। স্কুলত যোৱাৰ পিছত মানে আবেলি ঘৰত আহি পায়, কিন্তু কালি অহা নাই এখনকলৈকে। আমি ৰাতি বহুত জেগাত বিচাৰিলোঁ, নাপালোঁ। আমি বহুত জেগাত খবৰ ল'লোঁ, খবৰ লৈ আমি নাপালোঁ। এখন আমি ৰাইজক আবেদন কৰিছোঁ, আমাৰ ল'ৰাজনক য'ত দেখা পায় আপোনালোকে অতি শীঘ্ৰে আমাক খবৰটো দিব দয়া ধৰ্ম কৰি। কি নাম ল'ৰাজনৰ নাম? ল'ৰাজনৰ নাম ফুলচান আলী। ক'ত পঢ়ে? ক্লাছ 10ত। কোন স্কুলত? নগৰপাৰা এলিগেণ্টত। ক্লাছ 10 হৈছে। বয়স কিমান? বয়স 15 পাৰ হৈছে, 16 চলি আছে। স্কুল ইউনিফৰ্মতে আছে? ইউনিফৰ্মতে আছে। এতিয়া কি অনুমান কৰে? এখন মোৰ ল'ৰাটো ক'ত আছে আমি অনুমানটো কৰিব পৰা নাই। হয়তো কাৰোবাই বদমাচি কৰি ৰাখিব পাৰে ধৰি, হয়তো ক'ৰবাত চলি যাবও পাৰে। এতিয়া আপোনাক যোগাযোগ কৰিবলৈ কিবা নম্বৰ আছে আপোনাৰ? হয়, নম্বৰ আছে। কওকচোন। নম্বৰটো হ'ল 6000142810। আপোনাৰ গাঁওখনৰ নাম কি? মোৰ গাঁওখনৰ নাম শিমলিতোলা কামাৰপথাৰ। কামাৰপথাৰ। আপুনি কি কাম কৰে? মই ৰাজমিস্ত্ৰী কাম কৰিছোঁ। কালি স্কুলত যোৱাৰ পৰা এতিয়ালৈকে অহা নাই? নাই, কালি স্কুলত যোৱাৰ পিছত পৰা এখনকলৈকে অহা নাই। থানাত জনাইছেনে? থানাত জনোৱা নাই, এখন যাম আমি জনাব থানাত। কি হৈছে? ল'ৰাটা কালি 7টা বজাই ঘৰত দংগা হৈছে। কিশোৰবৰী আহি কিনে স্কুলত গৈছে, লাইন গাড়ীত গৈছে, স্কুলত গাড়ীত যোৱা নাই। কালি দিনৰ 4টা বজাই মই খুলিছোঁ নাই। কোন স্কুলত পঢ়ে? নগৰপাৰা এলিগেণ্ট। কোন ক্লাছত? ক্লাছ 10। কি নাম ল'ৰাজনৰ নাম? ফুলচান আলী। বয়স কিমান? 16। আচ্ছা, কি ক'ব এতিয়া? এতিয়া কি ক'ম, আমার ল'ৰাটো নাই, কাগজৰ দেখা পায় মোক জনাই দিলে। ফোন নম্বৰ আছে? নিউজ ডেস্ক ৰিপৰ্ট, MT নিউজ।